আধা ঘণ্টা সময় বোলে ৰখি থাকোঁতে একদম চকু পানী ওলাই গৈছেগৈ বোলে। তেওঁও আছে, সিহঁতিও আহিলে যোৰহাটলৈ, আমাৰ মা পাপাও আহিলে ঘৰৰ পৰা গাড়ী। গমেই নাপাওঁ, মোক কোৱাই নাই। মই ফোন কৰি আছোঁ, গৈ আছোঁৱে কৈ আছে। সঁচাকৈয়ে কেতিয়াবা মানে এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু কেতিয়াবা মানে এনেকুৱা কিছুমান বিপদ আহে, একো নভবা নিচিন্তাকেই। সিদিনা এওঁক পঠিয়ালোঁ, তাৰপিছত আজি 6 দিনৰ পাছত মই ব্লগ এটা আৰম্ভ কৰিছোঁ। হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ পিৰিয়ডছৰ 3rd ডে হয়। এফালে গা ধুই মই আহিলোঁ আৰু আজি বাইদেউ অহা নাই, সেইটো কাৰণে মানে ৰাতিপুৱা বহুতখিনি কাম আছিলে। মই আগতেও কৈছিলোঁ বাইদেউ এদিন এৰি এদিন আহে, আজি অহা নাই। এতিয়া এফালে ঘৰ সৰা মোচা গোটেই কামখিনি হ'ল, বাকীবিলাক অকল মানে আমাৰ ৰুমটো আছে। এতিয়া আমাৰ ৰুমটো মানে এওঁ অকণমান দেৰিলৈকে শুই থকাৰ কাৰণে মোৰ মুচিবলৈ বাকী আছে। আৰু এইফালে বেডশ্বীটখন মই চেঞ্জ কৰি দিছোঁ। হয়, এওঁ ঘৰলৈ আহিলে, ট্ৰেইনিং কৰিবলৈ নোৱাৰিলে। কিয় আহিলে, কি কথা, গোটেইখিনি মই কৈ আছোঁ ব্লগটো আগলৈ। আৰু আজি ইহঁতৰ স্কুল আছিলে দুইটাকে পঠালোঁ ৰাতিপুৱা। আৰু মানে পিৰিয়ডছ হ'লেও আমাৰ ঘৰত কি হয়, ময়ে কৰিব লগা হয় গোটেইখিনি। ৰাতিপুৱা মানে ইহঁতক ইমান সোনকালে টিফিন বনাই দিয়া, ভাত বনাই দিয়া, এইবিলাক মানে মায়ে নোৱাৰে কৰিবলৈ। আগতে সুস্থ হৈ থাকোঁতে কৰিছিলে, কিন্তু মানে মাৰ হঠাৎ গাটো মানে বেয়া হৈ যায়। কেতিয়াবা ভাল থাকিলে ভাতকেইটা বনায়, আৰু মানে কেতিয়াবা বেয়া হ'লে মানে মই সেনেকেই বনাই দিওঁ, তেনেকেই খাই। আৰু উপায় নাই মানে এতিয়া ইমানবিলাক নিয়ম নীতি মানে মানি চলিবলৈ এতিয়া নোৱাৰি আমাৰ ঘৰত। আৰু এওঁ যদি ডিউটিলৈ নাযায় তেতিয়া তেওঁৱে বনায়, যদি ডিউটিলৈ যায় উপায় নাই, মই বনোৱাই মানে চবেই খাব লগা হয়। সেয়াই আৰু যাৰ ঘৰত মানে বেমাৰী মানুহ থাকে সেইটোতো চবেই বুজি পায়েই। আৰু মানে আগতে বহুতখিনি নিয়ম নীতি মানিয়ে চলিছিলোঁ। তেতিয়াতো মই পিৰিয়ডছ হ'লে মানে মই কিটচেনত নোসোমাওঁৱেই একেবাৰে। পানী বটলটো ল'বলৈও মই নোসোমাইছিলোঁ, মায়ে সন্মুখত নি দিয়েগৈ, মানে এনেকুৱা আছিলে। কিন্তু মানে যেতিয়াৰ পৰা মা বেমাৰ হৈছে তেতিয়াৰ পৰা মানে উপায় নাই, মই সকলোখিনি কৰোঁ। আৰু এইফালে এতিয়া অকল মোৰ কাৰণে বনালেই হ'ব। এওঁ আৰু মায়ে মানে ঠাণ্ডা ভাত আছিলে, সেয়াই খালে। মানে এওঁৱে কণী ভাজি দিলে, তেনেকৈ দুইজনে খালে আৰু এওঁ খাই বৈ গ'ল। আৰু ৰাতিপুৱা আজি মানে ইহঁতক টিফিনত মই পুৰি বনাই দিছিলোঁ, তাৰে আটা অলপমান আছে আৰু ইহঁতি ভাত অকণমান খাই গৈছে। এতিয়া অকল মোৰ কাৰণে বনালেই হ'ব মানে। আৰু কাম ইমান বেছি মানে আজি কৰিব লগা হৈছে, সেইকাৰণে সময়ো বহুত হ'লগৈ। মানে একদম মই ভোকত থাকিবই পৰা নাই। তাতে মই ৰাতি নাখাওঁ যে, ৰাতি একেবাৰে লাইটকৈ কিবা এটা খাওঁ নহয়। ৰাতিপুৱা মানে অকণমান ব্ৰেকফাষ্টটো দেৰি হৈ গ'লে বহুত বেছি ভোক লাগি যায়গৈ। এতিয়া এইফালে পুৰি মই ট্ৰেংগল শ্বেপত বনাইছোঁ। মানে মোৰ ট্ৰেংগল শ্বেপত পুৰিটো কিবা এটা দেখিবলৈ ধুনীয়া দেখোঁ আৰু খায়ো ভাল লাগে সেনেকৈ। এতিয়া সেইকাৰণে বেলেগ একো মই নবনাওঁ আৰু হৰলিক্স খাম। ওমেন হৰলিক্সটো মই খাওঁ, গাটো অকণমান বেয়া লগা যেন লাগিলে মানে হৰলিক্স অকণমান খাই দিওঁ। হেল্ল' এভৰিৱান, এতিয়া বহি আছোঁ মই। 12:30 বাজিলে। কাম নাই আজি, একো কাম নাই আৰু চব কৰি শেষ হ'ল। আজি ভাতো বনাব নালাগে মানে। ভাত খুৰীহঁতৰ ঘৰত খাবলৈ মাতিছে। আজি ল'ৰাটো সুধি পাতিছে খুৰীহঁতৰ। ওচৰৰ মানুহখিনি দিনতে এতিয়া ভাত খাবলৈ মাতিছে, তাৰপিছতে গধূলি নাম পাৰ্টি মাতিছে। নলবাৰীৰে নেকি চাগে, মই ইমান ভালকৈ গমেই পোৱা নাই। মাহে গৈছে মানে তালৈ, মইতো যাব পৰাই নাই, মাহঁতৰ ঘৰতে আছেগৈ। আৰু এওঁ পল্টন বজাৰ গৈছে অফিচৰ কামত। মানে তেওঁ সেইদিনা ট্ৰেইনিং কৰিব নোৱাৰিলে, কি কথা বোলো আপোনালোকক গোটেইখিনি কওঁ। তেওঁ মানে সেইদিনাখন ৰাতিপুৱা চাহকাপ যে খাই গ'ল আৰু একো নোখোৱাকৈ গ'ল। সময়ো আছিলে, মই ক'লোঁ ব্ৰেকফাষ্ট অকণমান কিবা খাই যাওক, সদায় ব্ৰেকফাষ্ট খোৱাৰ অভ্যাস আছে। আৰু মানে বাছখনে নি 1টা বজাত ৰাখিছেগৈ বোলে ভাত খাবলৈ। ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ বাছত গৈছে, তাতে একদম অভাৰ গেছ হৈ গ'ল। তাতে গেছৰ টেবলেটো খোৱা নাই, প্ৰেছাৰৰ টেবলেট খাই গৈছিলে। তেওঁৰ মানে মাজতে অলপ প্ৰেছাৰটো হাই পাইছিলে, সেইটো কাৰণে ডাক্তৰে টেবলেট এটা খাই থাকিবলৈ দিছিলে। প্ৰেছাৰৰ টেবলেটটো খাই গ'ল, গেছৰ টেবলেট নাখালে, একদম অভাৰ গেছ হৈ গ'ল বোলে। মই একো গমেই নাপাওঁ, মোক কোৱাই নাই জানেনে। ইমান খং উঠিছে মোৰ পিছত। পাপাই ফোন কৰি কওঁতেহে মই গম পাইছোঁ তেওঁ বোলে গাটো একদম বেয়া হৈ গ'ল, মাথা ঘূৰালে। তাৰপিছত আৰু এটা কথা মানে কি, আমি গাড়ীত যোৱা যে সদায়, গাড়ীত মানে উঠি থকা অভ্যাস নাই, বাছত অভ্যাসেই নাইকিয়া হৈছে, বাছত নগৈ সেইটো মানে অলপ ছাফোকেশ্যন ফিল কৰিলে নেকি, এনেকুৱাও হ'ব পাৰে, সেইটোৱে কথা মানে। আৰু কি হ'ল, তেওঁ গেছ ফৰ্ম অভাৰ হৈ
প্ৰেছাৰটো বেছিকৈ হাই হৈ গ'ল। তাৰপিছতে বোলে গাটো ইমানেই বেছি বেয়া লাগিলে কাজিৰঙাত তেওঁ নামি দিলে। নামি লৈ তাতে ৰখি দিলে। দেৰগাঁৱলৈকে মানে বেগকেইটা লগৰকেইজনে লৈ গ'ল। লগৰ 4জন গৈছিলে নহয়, আৰু ইয়াৰ পৰা মানে গাড়ী লৈ গৈছিলে 2জন লগৰ মানুহ। তেওঁলোক কাজিৰঙা মানে পাম বুলি ক'লে, আৰু তেনেকুৱাতে এওঁ নামি দিলে সিহঁতৰ লগতে যাম বুলি। তাৰপিছতে তাতে বোলে তেওঁ আধা ঘণ্টামান ইহঁতৰ কাৰণে ৱেইট কৰিব লগা হ'ল। কাজিৰঙা যে ভিউ পইণ্টটো আছে সেইখিনিতে বোলে তেওঁ নামি দিলে, আৰু তাতে আধা ঘণ্টা সময় বোলে ৰখি থাকোঁতে একদম চকু পানী ওলাই গৈছেগৈ বোলে তেওঁ ভয় লাগি। কাৰণ প্ৰেছাৰটো অলপমান হাই হৈ গৈছে, সেইটো তেওঁ নিজে গাত গম পাইছে, মানে প্ৰেছাৰটো যে মোৰ হাই হৈছে, মানে গাটো বেয়া লাগিছে। মই একো গমেই নাপাওঁ, মোক কোৱাই নাই। মই ফোন কৰি আছোঁ, গৈ আছোঁৱে কৈ আছে। তাৰপিছতে কি হ'ল, আমাৰ মা পাপাহঁতলৈ ফোন কৰিলে। মা আৰু পাপাই মানে গম পাই লৈ যোৰহাট আহিলে। তেওঁ দেৰগাঁও পালেগৈ। তাৰপিছত দেৰগাঁৱত তাতে ৰখোঁতে তাতে মানে এওঁ চিনাকি যোনকেইজন অফিচাৰো আছিলে, আছিলে, তেওঁলোকে মানে ক'লে আৰু যে ইমান গা বেয়াকৈতো ট্ৰেইনিং কৰিবলৈ নোৱাৰিবা, আৰু প্ৰেছাৰ হাই হৈ থাকিলে ট্ৰেইনিং কৰিবলৈওতো নিদিয়ে। এসপ্তাহৰ কাৰণে এনেই তুমি ইয়াতে ৰখি থাকিব লাগিব। সেইটো কাৰণে কাম এটা কৰা, ডক্টৰক দেখাই দিয়া, ডক্টৰৰ ৰিপৰ্ট মানে লিখাই মেলি আনি জমা দি দিয়া, পিছতকৈ কৰিবা ট্ৰেইনিংটো মানে, সেই বুলি ক'লে। তাৰপিছতে তেওঁ প্ৰেছাৰটো তাতে দেৰগাঁৱতে বোলে জোখালে, অলপ বেছিকৈ হাই পালে। তাৰপিছত আৰু মানে যোৰহাট গুচি গ'ল। যোৰহাট সঞ্জীৱনী গুচি গ'ল বোলে। আৰু যোৰহাটত আমাৰ বা এজনীও আছে, ভিনদেউ আছে, সিহঁতিও আহিলে যোৰহাটলৈ। আমাৰ মা পাপাও আহিলে ঘৰৰ পৰা গাড়ী লৈ আহোঁগৈ বুলি। মা পাপাহঁতো পালেহি, তাতে ডক্টৰক দেখালে। ডক্টৰে মানে সদায় যিটো টেবলেট খাই থাকে তেওঁ সেইটোৱে খাবলৈ দিলে, গেছৰ টেবলেট খাবলৈ দিলে। সেই মানে গেছৰ টেবলেট নোখোৱাকৈ যোৱা, আৰু মানে একো নোখোৱাকৈ দেৰিলৈকে থকাৰ কাৰণে অভাৰ গেছ হৈ কেনে মানে তেওঁ মাথাটো ঘূৰাই প্ৰেছাৰটো হাই হৈ গৈছিলে। ডাক্তৰেও সেইটোৱে ক'লে। সেই আৰু তাৰপিছত মা পাপাহঁতৰ লগত আমাৰ ঘৰলৈ গুচি আহিলে তেওঁ বস্তু বাহিনী লৈ। তাৰপৰা আমাৰ তাত 2 দিন থাকিলে, তাতে ৰেষ্ট কৰি দিলে। তাৰপৰা মই কৈছিলোঁ বোলো যদি গাটো ভাল পাইছে নহ'লে ট্ৰেইনিংটো কৰি আহক। তাকে আৰু বোলে নকৰোঁ বুলি ভাবিলোৱে যেতিয়া, এতিয়া নকৰোঁ আৰু, গাটো একেবাৰে ভাল হৈ লওক, পিছত আহিম মানে কি ট্ৰেইনিংটোতো তেওঁ কৰিব লাগিবই, সেইটো মানে কম্পালচৰি কৰিব লাগিবই। হয়তো অহা মাহতো যাব লগা হ'ব পাৰে, নহ'লে নেক্সট মাহতো মানে যাব লগা হ'ব পাৰে। ইয়াৰ মানে 2nd বেটছটোত তেওঁ যাব লগা হ'ব পাৰে। সেয়াই আৰু মানে গৈছিলে যেতিয়া ইমান কৰি আহিব পৰা হ'লে ভাল আছিলে। এতিয়া গা বেয়া হ'লেনো কি কৰিব ন, উপায় নাই আৰু। তাকে মোৰ ইমান খং উঠিছে, মোকতো জনাব লাগে ন, আজি গা চা বেয়া হৈছে, কিবা এটা হৈছে, মইতো গম পাব লাগে। তেওঁ মানে মই চিন্তা কৰিম বুলিয়ে কোৱা নাই। আৰু প্ৰেছাৰৰ কথা মানে সেইটোতো একো গেৰাণ্টি নাই ন, কেতিয়া কি মানে প্ৰব্লেম হ'ব পাৰে। সেয়ে আৰু ইভাগে আমাৰ এওঁ ভাগৰ মানে প্ৰেছাৰ নৰ্মেলে থাকে। তথাপিও মানে ডাক্তৰে এটা কম পাৱাৰৰ টেবলেট ৰেগুলাৰ খাই থাকিবলৈ দিছিলে। তেওঁ ৰেগুলাৰ খায়ে থাকে সেইটো। আৰু প্ৰেছাৰ টেবলেট খাই মানে গেছৰ টেবলেট তেওঁ নোখোৱাকৈও গ'ল। মই ইমান কৈছিলোঁ খাই যাওক বোলো টেবলেটটো আকৌ বেগত ডাঙৰ বেগটোত ৰাখিছে, আৰু বেগটো আকৌ বাছখনৰ পিছফালে সুমুৱাই দিছে চাগে। সেইকাৰণেও বাছখন ৰখাবলৈ ক'বলৈও চাগে বেয়া পালে নেকি টেবলেটটো উলিয়াবলৈ, সেনেকুৱাও হ'ল আৰু। তাতে মানে আৰু মই ঘৰৰ গাড়ীখন লৈ যাবলৈ দিছিলোঁ এওঁক। তেওঁ আকৌ মানে গাড়ীখন নিনি লগৰ কেইটাৰ লগত বাছত যোৱা মানে কৰিলে, প্লেনিং কৰিলে। আৰু মানে গাড়ীখন লৈ গ'লে বোলে ক'ত থ'ম গাড়ীখন, ট্ৰেইনিং কৰোঁতে মোৰ চিন্তা লাগি থাকিব, গাড়ীখন মানে কোনোবাই কিবা কৰিছে নি, কিবা কিবি সেইবিলাক। আৰু গাড়ী দৰকাৰ হ'লে তোমালোকৰ ঘৰৰ পৰা মানে দি থৈ যাবলৈও ক'ব পাৰিম। আমাৰ ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয়ে, দেৰগাঁৱলৈ 1 ঘণ্টা বাট, আৰু 1 ঘণ্টা 1.5 ঘণ্টা বাট আমাৰ ঘৰৰ পৰা। শিৱসাগৰ আমাৰ আমগুৰিত, তাৰ পৰা আমগুৰিতহে ঘৰ আমাৰ। তাৰপৰা আৰু এতিয়া মানে সেই ভাবি গাড়ীখন যে নিনিলে, সেইকাৰণে মানে এইবোৰ প্ৰব্লেমবোৰ হ'ল। এতিয়া নেক্সট বোলো গ'লে মানে আপুনি গাড়ী লৈ যাব দেই। আমাৰ মানে গাড়ীত মানে বাছত নুঠি গাড়ীত উঠি সেইটো এটা অভ্যাস হৈ গৈছে মানে। হয়তো এতিয়া ময়ো যদি মানে বাছত উঠোঁ মোৰো হ'ব চাগে, মোৰো মাথা চাথা ঘূৰাব, এনেকুৱা হ'ব। সেয়াই আৰু আমাৰ এওঁ মানে কথা ক'লে নুশুনাৰ কাৰণে কিছুমান প্ৰব্লেম হয়। মই সেইদিনাখন ইমান ক'লোঁ অকণমান মাৰ ভাত অকণমান বনাই দিলেও খাই যাব পাৰে, নাই নেখায়, একদম মানে কথা নুশুনাৰ কাৰণে সেয়া হ'ল। এতিয়া বাৰু ভালে কুশলে আহি পালেহি, ঘৰ আছে আৰু ভালে কুশলে থাকে আৰু সেইখিনিয়ে। এতিয়া মই ওলাওঁ, মই ঘামিছোঁ কেনেকৈ দেখিছে। আজি কাৰেণ্ট নাই, ৰাতিপুৱা 7:30 বজাৰ পৰা মানে কাৰেণ্ট নাই আজি। ভাল কৰি আছে বোলে কাৰেণ্ট, আহিব আৰু। এতিয়া মই ওলাওঁ খুৰীহঁতৰ ঘৰলৈ যাবৰ কাৰণে। আৰু মানে ফেনখন দিব পৰা নাই, আপোনালোকে মোৰ মাতটো শুনা নাপাব, মোক ফেনখন দি দিলে। এচিটো লগাব পৰা নাই। মই এতিয়া কেনেকৈ ওলাম ভাবিছোঁ, ইমান বেছি গৰম লাগিছে। আৰু
মানুহ অহাই নাই অৱশ্যে, সিহঁতৰ আলহীবোৰহে আহিছে। মাও আছেগৈ, মায়ে কিবা কিবি হেল্প কৰি দিছেগৈ চাগে, মইতো যাব পৰাই নাই বাৰু। সেয়াই গিফ্ট এটাও আনি থৈছোঁ বেবীটোৰ কাৰণে। গিফ্টটো পেকিং কৰি লওঁ, উলিয়াই থৈ আছে। কাঁহী বাতি এযোৰ আনি থৈছোঁ মই, কাঁহী বাতিযোৰ বোলো দিম ল'ৰাটোক। সেয়া ঠিক কৰি লওঁগৈ। ইহঁতি আমাৰ স্কুলৰ পৰা আহি পাই মানে সিহঁতৰ খাবলৈ হ'বগৈহে চাগে। সেয়াই আৰু এতিয়া কাপোৰ এযোৰ উলিয়াওঁগৈ ৰ'ব। কি পিন্ধোঁ জানো, মই একো ভবাই নাই। ইমান বেছি গৰম লাগিছে মেখেলা চাদৰ পিন্ধিবলৈ এতিয়া গৰমত। সেয়াই আৰু মই চাই লওঁগৈ ৰ'ব, ওলাই লওঁ। ওলালোঁ যাবলৈ, একদম ৰঙিলী হৈ ওলাইছোঁ। সন্মুখতে যে কি পিন্ধি যাম একো ভাবি নাপালোঁ। সেইটো কাৰণে এযোৰকে পিন্ধিলোঁ। একেবাৰে আকৌ চিম্পুলকৈও কাপোৰ পিন্ধিবলৈ মানে বেয়া লাগে যে, ৰঙা কাপোৰ পিন্ধি লৈছোঁ। এতিয়া ইহঁতলৈ ৰখি আছোঁ। 3টা বাজিলে এতিয়া, 3:30 ইহঁতি আহিব আৰু ইহঁতক লৈ কেনে যাম মানে, নহ'লে আৰু ইহঁত দুটাই অকলে অকলে যাবলৈ বেয়া পাব নহয় খাবলৈ। সেইটো কাৰণে আৰু মানুহে খাইছেই চাগে, ইহঁতৰ ওচৰৰ মানুহবোৰ আহিছে আৰু। সেয়াই মই ওলাই ৰখি আছোঁ। এফালে এওঁ বহি আছে পিছফালে, মোক হেঁচি আছে একেবাৰে। মাথাটো হেঁচি কিয় আছে মোক আপুনি? সেয়াই মোৰ কিন্তু ভোক লাগিছে আকৌ। হেৰি কি হ'ল? টোপনি ধৰিছে? ৰাতিপুৱা ইমান দেৰিলৈকে শুইও টোপনি ধৰিছে। এযোৰ মোক মামীয়ে দিছিলে বহুত দিনৰ আগতে, বিহুত। এই কাপোৰযোৰ ইয়াৰ লগৰ ব্লাউজটো হ'লে নাই দেই। ইয়াৰ লগৰ ব্লাউজটো আমাৰ হেৰিয়ে ল'লে, ফুলে ল'লে। তাই ভণ্টিয়ে লৈ থ'লে ইয়াৰ লগৰ ব্লাউজটো। এইটো মই বেলেগ এটা ব্লাউজহে পিন্ধিছোঁ। বেলেগ এযোৰ কাপোৰৰ ব্লেক কালাৰৰ ব্লাউজটো মই মিলাই লৈ পিন্ধিছোঁ। এয়া এতিয়া ইহঁতি আহক আৰু খাবলৈ যাম। ইয়াক ভাত দিলোঁ দেই মই। খুৰা বহিছে, খালে। ঐ এফালে দেখাই দিয়া, দেখাই দিয়া। আইয়ো চুলি বহুত আছে তাৰ, নোম চুলি। ল'ব জনা নাই তাই। কোনে ল'লে? অঁ এই নিচিনা হৈছে এতিয়া, মাক চাই পুতেক। অঁ সেইবোৰ শিকোৱা এতিয়া পাই। আৰু দুদিনমান যে পাৰ্টনাৰ বনিবই। হাত খাইছে, তোমাৰ হাত নিদিয়ে। এটা মিচিং হৈ আছে এটা টিমৰ। এইফালে বমাৰ নিচিনাহে দেখাব। দেখিছা?
ভাতটো বনাই হৈছেই ইহঁতৰ কাৰণে খাবলৈ এয়া কিবা এটা বোলো বনাই দিওঁ সেয়া পিঠাগুড়ি দি এনেকৈ বনাই দিছোঁ দুইটাকে পঢ়িবলৈ দিছোঁ আমি চাহ খালোঁ মই চাহ একাপ খালোঁ তাৰপিছতে ইহঁতক বোলো অকণমান পঢ়ি লোৱা নাম গাবহি আৰু নাম হেৰি পাৰ্টিটো আহি পোৱাহিয়ে নাই খুব ৰাম লাহে ধীৰে কৰাচোন নাম পাৰ্টি আহি পালে মানে আকৌ নেগেৰা বজালে হেৰি কৰিলে মানে পঢ়িবলৈ অসুবিধা হ'ব যে সেইটো কাৰণে মানে এতিয়াতে বোলো অকণমান ভালকৈ পঢ়ি লোৱা এই আৰু এক্সামো পাইছেহি নহয় হাফ ইয়াৰলি এয়া অকণমান ইয়াকো বোলো চাই দিওঁ পঢ়াটো তাৰপিছত আৰু নাম চাবলৈ যাম যেতিয়া আহিব ঘৰৰ সন্মুখতহে আৰু যাম নাম হেৰি আহিলে ইয়াক দিছোঁ মই ইয়াতে পঢ়িবলৈ আৰু এই পঢ়ি আছে ইয়াত কি কৰি আছা মোবাইলত তাৰপৰা এওঁ আছে তাতে ওচৰৰ মানুহ দুই এজন আছে বহি কথা পাতি আছে হৈ গ'ল বনাই লোৱা খোৱা খাই পঢ়া নামটো কোৱাচোন কিটো টিফিনত দিছা যে মোক দিছা এইটো কি হয় মই নাজানো দে মাহে জানে সেইবুলি কৈছোঁ কি হয় এইটো এইটো নামটো ময়ো নাজানো এইটো ৰেচিপিটো দেখিছিলোঁ আৰু বনাই দিছোঁ এইটো নামটো সঁচাকৈ ময়ো নাজানো এইটো পিঠাগুড়ি দি বনাই মই মানে বনাওঁ আৰু মানে নামটো কিন্তু কি বুলি কয় নাজানো আৰু সেয়াই বনাই দিওঁ আৰু কিবা কিবি মানে নিজে কি বুলি কয় এইটো নিজে হেৰি কৰি বনাই দিওঁ এক্সপেৰিমেণ্ট কৰি বনাই দিওঁ অঁ কাপোৰ কেইটামান আছিলে জাপিলোঁ তাৰপিছতে এতিয়া নাম চাবলৈ বুলি যাওঁ হেৰি নাগাৰা নামৰ পাৰ্টিটো আহিলে আৰম্ভ কৰিছে গোৱা ইমান ডাঙৰকৈ তাল বজাইছে মানে হেৰি কৰিছে যে আমাৰ চাৰ্লিয়ে ইমান বেছি ভয় কৰিছে সি তাত মানে গাড়ীৰ তলত সোমাইছেগৈ ভয়ত একদম কঁপি গৈছে সি জানেনে এতিয়া মানে তাক এই ভিতৰত আনি থৈছোঁহি এইটো চকী তলত সোমাই আছে চকী তলত সোমাই আছে ভয়তে বেচেৰাটো তাক সেই অকণমান মৰম চৰম কৰি কেনে মানে ইয়াতে থৈ দিছোঁ ইহঁতি দুটাও এতিয়া পঢ়িব নোৱাৰে আৰু মানে ইমান শব্দ হৈছে ক'তনো পঢ়িব পাৰিব দুইটাই এতিয়া ৰুমত আহি টিভি চোৱাতে লাগিছে ইয়াৰ লগত মানে থৈ যাওঁ ইহঁতক ইয়াক মানে অকলে এৰিব নোৱাৰি এতিয়া ইমান বেছি ভয় কৰিছে ন এওঁৱে মায়ে তাতে আছে নামত ময়ো সেই অকণমান যাওঁ আপোনালোকক দেখাই আছোঁ বলক হ'ল সময় আহি পোৱা এটামান নাম ধৰিলেই চাগে মই ওলাই যাওঁহে মানে এই চাৰ্লিৰ কাৰণে ওলাই যাব নাই পৰা মানে ইয়াৰ লগত ৰখিয়া ইহঁতক দিছোঁ মই অকণমান চাই আহোঁ তাৰপৰা আকৌ ইহঁতি দুটা যাব মানে অলপ দেখাই আছোঁ মহা আৰণনৰ সৃষ্টি কৰি তেখেতে ইতিমধ্যে গুৰুবন্দনা আমাৰ পদূলি মুখতে নাম ধৰিছে আৰু আমাৰ গেটখন খুলি দিলে মানে বহুতখিনি জেগা ওলাই যায় যে ইয়াতেও চকী লগাই দিছে ইয়াতে আমি বহি লৈ চাই আছোঁ এগৰাকী আমাৰ ওচৰৰ বাইদেউ হয় আৰু এজনী ভণ্টি ইহঁতিও আহিছে আমাৰ এইখিনিতে বহিছে আৰু ইফালে মানুহজন আৰু ইহঁতৰ ঘৰৰ পৰা চাহ দিছিলে এতিয়া আমি চাহো খাই লৈছোঁ আৰু নাগাৰা নাম মানে মই প্ৰথমবাৰ চাইছোঁ আমাৰ সেইফালে আপাৰ আছামৰ ফালে নাই যে মই দেখা নাই আগতে ভাল লাগিছে বাৰু আমাৰ সেইফালে যেনেকৈ ভাওনা কৰে অভিনয় কৰি তেওঁলোকে নামবিলাকৰ মাজে মাজে ভাঙনি দিছে মানে ভাল লাগিছে বাৰু এতিয়া চাই আছোঁ নাম শেষ হ'ল এয়া প্ৰসাদৰ লাড়ু দিছিলে সেয়া লগত এতিয়া চাহ খাবলৈ লৈছোঁ আমি এতিয়া 12:30 বাজিলে বহুত দেৰি হ'ল মানে নাম থলে তেওঁলোকৰ আৰু আলহী গ'লেই চাগে হ'বলা দেই এতিয়া
মাহঁতক মই ভাত বনাই দিলোঁ। মা আৰু ইহঁতে দুটাই ভাত খালে, আমি বোলো এতিয়া নাখাওঁ আৰু, দিনত খাইছোঁহে নহয় ইমান হেভিকৈ, এতিয়া চাহকাপ খাম, তাৰপিছতে শুম আৰু কাইলৈ স্কুলো আছে ইহঁতৰ। অ'কে ফ্ৰেণ্ডছ, এইখিনিতে মোৰ ব্লগটো শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি এতিয়ালৈকে কৰা নাই, লাইক কমেণ্ট কৰিব। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে, তেতিয়ালৈকে বাই, গুড নাইট, বাই।